নমস্কাৰ মই বিউটি বেজ বৰুৱা মই হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী মই আজি শিশু দিৱস উপলক্ষে সমূহ ছাত্ৰ ছাত্ৰী আৰু কণমানি মইনাহঁতক মোৰ মৰম আৰু শুভেচ্ছা জনাই আজিৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আজি ভাৰত ৰত্ন জৱাহৰলাল নেহৰুৰ জন্মদিন। তেওঁ শিশু আৰু গোলাপ ফুল এই দুইটা বস্তু খুব ভাল পাইছিল। সেই কাৰণে নিজৰ জন্মদিনটো শিশু দিৱস হিচাপে উদযাপন কৰিবলৈ দিছিল আৰু তেখেতক শিশুসকলে নেহেৰু খুৰা বুলিয়ে মাতিছিল আৰু তেখেতৰ পকেটত সদায় গোলাপ ফুলৰ এটি কলি থকা আমি দেখা পাইছোঁ। 1889 চনৰ 14 নৱেম্বৰত ভাৰত ৰত্ন পণ্ডিত জৱাহৰলাল নেহৰুৰ এলাহাবাদত জন্ম হৈছিল। তেওঁৰ পূৰ্বপুৰুষসকল কাশ্মীৰত বাস কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল স্বৰূপৰাণী নেহৰু। তেওঁৰ পত্নী হৈছে কমলা নেহৰু আৰু একমাত্ৰ জীয়ৰী আছিল ইন্দিৰা গান্ধী। জৱাহৰলাল নেহৰু অকল বিচক্ষণ ৰাজনীতিবিদেই নহয়, তেওঁ এগৰাকী পণ্ডিত আৰু সাহিত্য অনুৰাগী ব্যক্তি আছিল। মুবাৰক মুঞ্চি নামৰ মুছলমান ব্যক্তি এজনে তেওঁক ভাৰতবৰ্ষৰ ইতিহাসৰ প্ৰখ্যাত ঘটনাসমূহৰ বিষয়ে জ্ঞান দিছিল। ফাৰ্ডিনাণ্ড ট্ৰি ব্ৰুকম নামৰ আইৰিছ শিক্ষক এজনে তেওঁক নিজা ঘৰতে ইংৰাজী, বিজ্ঞান আৰু সাহিত্যৰ জ্ঞান দিছিল। 1904 চনত তেওঁ ইংলেণ্ডৰ হেৰো স্কুলত ভৰ্তি হৈছিল। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু 1913 চনত তেওঁ বেৰিষ্টাৰ হিচাপে লক্ষ্ণৌ হাইকোৰ্টত যোগদান কৰিছিল। 1916 চনত মহাত্মা গান্ধীৰ সৈতে তেওঁৰ প্ৰথম সাক্ষাৎ হৈছিল। 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁ 3 বছৰৰ কাৰণে দীঘলীয়া কাৰাবাস খাটিছিল। সেই সময়তে তেওঁ অমূল্য সাহিত্য ৰচনা কৰি বিশ্ববাসীক ভাৰতীয় আদৰ্শ আৰু দৰ্শনৰ সম্ভেদ দিছিল। তেওঁ ইংৰাজীৰ গ্ৰন্থকেইখন হ'ল আত্মজীৱনী বায়োগ্ৰাফী, ভাৰত আৱিষ্কাৰ, ডিস্কভাৰী অফ ইণ্ডিয়া, বিশ্ব ইতিহাসৰ জিলিকনি, গ্লিমছেছ অফ ৱৰ্ল্ড হিষ্ট্ৰী, এইকেইখন তেখেতৰ উল্লেখযোগ্য গ্ৰন্থ। 1946 চনত নেহৰুৰ নেতৃত্বত ভাৰতত অন্তৰ্বৰ্তী চৰকাৰ গঠিত হৈছিল। 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হৈছিল। তেওঁ ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী, অৰ্থাৎ স্বাধীন ভাৰতৰ তেখেত প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আছিল। প্ৰধানমন্ত্ৰীত্বৰ কালতেই ভাৰতক এখন সন্মানীয় দেশ হিচাপে তেখেতে পৰিগণিত কৰিছিল। সেই সন্মান আজিও অটুট আছে। আধুনিক ভাৰত নিৰ্মাতা জৱাহৰলাল নেহৰুৰ 1964 চনৰ 27 মে' তাৰিখে মৃত্যু হৈছিল। আজি এই 14 নৱেম্বৰৰ দিনটোত ভাৰতবৰ্ষৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মই মোৰ আজিৰ এই কাৰ্যসূচী ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। তোমাৰ নামটো কি? মোৰ নামটো আগ্ৰাতা কৃষ্ণতিয়া। তুমি কোন ক্লাছত পঢ়া? মই ইউকেজিত পঢ়ো। কোন স্কুলত? ভৰ্তং মডেল স্কুল। বা বঢ়িয়া। তুমি এতিয়া এটা ৰাভা সংগীত গাবা। কোনে ৰচনা কৰিছে বাৰু কোৱাচোন? বিষ্ণু প্ৰসাদ। বিষ্ণু প্ৰসাদ কি? ৰাভা। বিষ্ণু প্ৰসাদ ৰাভা। বঢ়িয়া। এতিয়া গোৱা। নাটকটো। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল। বিলতে হালিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল। সেই ফুলে ফুলে পখিলা উৰিছে, হালিছে ৰেণুৱে গুণ। গছৰে ডালতে গাইছে কুলিয়ে কু কু কৈ। গছৰে ডালতে গাইছে কুলিয়ে কু কু কৈ। দূৰ দূৰণিতে জিৰিটিয়ে নাচিছে, দূৰ দূৰণিতে জিৰিটিয়ে নাচিছে,
জিৰি 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 কৈ নিজান বননিতে কেতেকী চৰাই নিজান বননিতে কেতেকী চৰাই হুহুৰি মাৰিছে বিলতে হালিছে ধুনীয়া পদুমে ফুলনিত ফুলিছে ফুল সেই ফুলে ফুলে পখিলা উৰিছে আনিছে ৰেণুৱে বুন গছৰে ডালতে গাইছে কুলিয়ে কু কু কৈ গছৰে ডালতে গাইছে কুলিয়ে কু কু কৈ বা বঢ়িয়া দেই বৰ সুন্দৰকৈ গাইছা দেই তোমাৰ মই উজ্জ্বল ভৱিষ্যত নমস্কাৰ মোৰ নাম পয়দাসী মহন্ত মই আজি দান্দা এটা তথা তুৱানা চুইমুত চুৱানা মই তোমালে হয় না নে নহয় পাপু বুঢ়ী মাতানা মাতি নিজত সুধনা মই তোমালে হয় না নে নহয় মই বিউটি বেজবৰুৱা মই এতিয়া তোমালোকক এটি শিশু কবিতা আবৃত্তি কৰি শুনাম শিশু কবিতাটিৰ নাম হৈছে খৰাশিয়ালৰ বিয়া ইয়াত কবি হৈছে শচীন্দ্ৰ কুমাৰ অধিকাৰী তোমালোকে খৰাশিয়াল মানে কি বাৰু ক'ব পাৰিবানে নোৱাৰি নোৱাৰা তুমি পাৰিবানে নোৱাৰিবা মই কওঁ শুনা নেজ নথকা বা নেজ কটা থকা সৰু প্ৰজাতিৰ এবিধ শিয়ালকে খৰাশিয়াল বুলি কয় এতিয়া বুজি পালা পালা এতিয়া মই আবৃত্তিটো কৰিম তোমালোকে শুনি যাবা আৰু মই শেষত তোমালোকক প্ৰশ্ন কৰিম দেই তোমালোকে উত্তৰ দিব লাগিব ঠিক আছে খৰাশিয়ালৰ বিয়া আজি খৰাশিয়ালৰ বিয়া আটাইৰে মন উখল মাখল উলাহে নদৰে হিয়া কেৰকেটুৱাই কাটিছে তামোল ডাল খলিয়াই পাণ বৰটুকুলা আৰু বুলবুলিয়ে চলাই আছে গান বগলীয়ে আছে বিলাই চিৰা দহি কতৰাই দৈ ভাটৰে কৈছে আহক বহক পদূলি মুখতে ৰৈ শালিকিয়ে চাইছে আলেখলেখ খাইছেনে খোৱা নাই ময়ূৰে ফুৰিছে এনেই ঘূৰি ইফালে সিফালে চাই এন্দুৰে দিছে মিঠাই লাডু চিকাই দিছে পানী বালি মাহীয়ে সজাইছেহি টেবুলত ফুলদানি কপৌৱে ঘূৰি অতিথি সবক লগাই ফুৰিছে মাত ফেঁচায়ে এনেই লগে লগে ঘূৰি দেখুৱাই আছে দাঁত শৰালীয়ে আছে ফিকা চাহ কৰি কাউৰীয়ে কাষতে বহি চল চাই আছে ঘৰলৈ নিবলৈ হয় যদি কিবা ৰাহি মইনাজনীয়ে সজাইছে দৰা কুলিয়ে দিয়া গীত গাই চিলনীয়ে আহি পাকটো মাৰি বিচাৰিছে খোৱাৰ ঠাই নেউলে আছে ঢুলটি বজাই হেপাই গাঠিছে মালা কেতেকী চৰায়ে দৰাৰ বাবে সজাই আছে হিদোলা মেকুৰীয়ে আছে চেহনাই বজাই দহি কতৰাই তাল ভেকুলীজনীয়ে গীতটি জুৰি লগালেহি পয়মাল ভেকুলীৰ মাত শুনিয়ে আহিল ধাৰাসাৰ বৰষুণ গমকে নাপালে লৰি ঢাপৰি কোন দিশে গ'ল কোন শিয়াল আছিল দৰাৰ সাজেৰে ৰভাৰ তলতে বহি নাজানিলে কেও কোনফালে গ'ল ঢলৰ পানীত ভাহি কইনাজনীৰ কি দশা হ'ব দৰা হ'ল নাইকিয়া ভেকুলীৰ বাবে পতা যে নহ'ল খৰাশিয়ালৰ বিয়া কেনেকুৱা লাগিল কবিতাটো বহুত ভাল লাগিল বা ভাল পালা মই এতিয়া আগ্ৰাতা ৰুচিতা তোমালোকক দুটামান প্ৰশ্ন সুধিম ক'ব লাগিব দেই এতিয়া প্ৰথম প্ৰশ্নটো আগ্ৰাতাই কোৱাচোন যে চিৰা কোনে বিলাইছিল চিৰা কোনে বিলাইছিল দেখি কোৱা বগলী একদম তোমালোকে শুদ্ধ উত্তৰ দিছা তাৰপিছত এবাৰ মোক ৰুচিতাই কোৱাচোন দৰা কোনে সজাইছিলে মইনা চৰাই বঢ়িয়া মইনা চৰাই সজাইছিল ন এবাৰ আগ্ৰাতাই কোৱাচোন
এন্দুৰে কি বিলাইছিল মিঠাই বিলাইছিলে বঢ়িয়া এন্দুৰে মিঠাই লাডু বিলাইছিল ঠিক কৈছা দেই এবাৰ ৰুচিতাই কোৱাচোন ভেকুলিয়ে তুৰতুৰালে কি হয় বৰষুণ পৰে বঢ়িয়া একদম সম্পূৰ্ণ শুদ্ধ উত্তৰ দিছা দেই আৰু শেষত মই তোমালোকলৈ বুলি এটা প্ৰশ্ন আগবঢ়াইছো কোনে ক'ব পাৰিবা যে কবিতাটোত কিমান জীৱ-জন্তু আৰু চৰাই চিৰিকটি আছে বাৰু কিমানটা জীৱ-জন্তু আৰু চৰাই চিৰিকটি পাঁচটা নহয় ভালকে কোৱা 26টা ধন্যবাদ থাকিল দেই ইমানতে মই এই কবিতাটো আজি সামৰণি মাৰিলো তোমালোকলৈ ধন্যবাদ থাকিল ধন্যবাদ বঢ়িয়া তোমাৰ নামটো কি কোৱাচোন ৰুচিতা শৰ্মা তোমাৰ ঘৰত মতা নাম কি মা দেউতাই তোমাক কি বুলি মাতে ৰুহি বুলি বৰ ধুনীয়া নামটো কোনে দিছে মায়ে দিছে এতিয়া তুমি কি কৰিবা কি গাবা এতিয়া পাৰ চৰাই গাবা ঠিক আছে গোৱা পাৰ চৰাই উৰি গ'ল পাৰে নদী পাৰ ঘৰ মুঠত বহি গোটেই শুকুবাৰ এতিয়া কি গাবা হলেও উঠিল টকা গছ বঢ়িয়া গোৱা হলেও উঠিল টকা গছ লগাই খতমদ জন হয়নি হল চলো চপ বঢ়িয়া বৰ ধুনীয়াকৈ গাইছা দেই ইমান সৰু ছোৱালী তুমি কোন শ্ৰেণীত পঢ়া কোন ক্লাছত পঢ়া কৈ দিয়া মা নাৰ্চাৰীত পঢ়া বৰ ধুনীয়াকৈ গাইছা দেই ধন্যবাদ থাকিল তুমি ভৱিষ্যতে আৰু সুন্দৰকৈ গাবা দেই চেষ্টা কৰিবা ধন্যবাদ নমস্কাৰ মোৰ নাম ৰিজিয়া খাতুন মই হেমবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়োঁ টিলাই টিলাই ফুৰি ফুৰে উলাহেৰে শান্তি ছোৱালী টিলাই টিলাই ফুৰি ফুৰে উলাহেৰে শান্তি ছোৱালী কণকলীয়া মেঘৰে আৰে আৰে ৰং মনেৰে ঘূৰি ফুৰে নাচনি বিজুলী কণকলীয়া মেঘৰে আৰে আৰে ৰং মনেৰে ঘূৰি ফুৰে নাচনি বিজুলী টিলাই টিলাই ফুৰি ফুৰে উলাহেৰে শান্তি ছোৱালী টিলাই টিলাই ফুৰি ফুৰে উলাহেৰে শান্তি ছোৱালী বনৰে বনৰীয়া দেখাতে দুনিয়া দেখি বনৰে বনৰীয়া দেখাতে দুনিয়া দেখি থমকি থমকি নাচে তাই টিঙত জ্বলি থমকি থমকি নাচে তাই টিঙত জ্বলি টিলাই টিলাই ঘূৰি ফুৰে উলাহেৰে শান্তি ছোৱালী পুৱালৰ ৰঙামণি তাইৰে গাল দুখনি পুৱালৰ ৰঙামণি তাইৰে গাল দুখনি কুপুতেলৰে আভা ঢালে কৰে ৰাঙলী কুপুতেলৰে আভা ঢালে কৰে ৰাঙলী লাজতে লাজুকি তাই মিচিকি হাঁহিৰে তাই লাজতে লাজুকি তাই মিচিকি হাঁহিৰে তাই দুটি নয়ন পাহি মেলি শান্তি ছোৱালী কাষ চাপোতে তাৰে বুকুত পৰে ঢলি শান্তি ছোৱালী কাষ চাপোতে তাৰে বুকুত পৰে ঢলি শান্তি ছোৱালী টিলাই টিলাই ঘূৰি ফুৰে উলাহেৰে শান্তি ছোৱালী টিলাই টিলাই ঘূৰি ফুৰে উলাহেৰে শান্তি ছোৱালী